নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোত দশম শ্ৰেণীৰ গণিতৰ দ্বিতীয়টো অধ্যায় বহুপদৰ কেইটামান এমসিকিউ লৈ আহিছো তোমালোকে ভিডিঅ'টো স্কিপ নকৰে শেষলৈকে চাই থাকিবা আজিৰ এই ভিডিঅ'টোত যেবিলাক আমি এমসিকিউ সমাধান কৰিম এই এমসিকিউ বিলাক তোমালোকৰ পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় হয় তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ যেবিলাক কোৱেশ্চন আহে এমসিকিউ আহে আমি সেই আধাৰত ভিত্তি কৰি আজি আমি এই কোৱেশ্চনসমূহ লৈ আহিছো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা আজি যিকেইটা কোৱেশ্চন সমাধান কৰিম তোমালোকৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয় সব প্ৰথম প্ৰশ্নটো কি দিয়া আছে প্ৰথম প্ৰশ্নটো দিয়া আছে যে x² - 7x + 12 ৰ শূন্য দুটাৰ যোগফল ইয়াতে অপচন এ দিয়া আছে 12 অপচন বি দিয়া আছে 7 অপচন সি দিয়া আছে -7 অপচন ডি দিয়া আছে -12 কি কৈছে x² - 7x + 12 ৰ শূন্য দুটাৰ যোগফল কৰিছে যেতিয়া আমাক এটা দ্বিঘাত বহুপদ দিয়া থাকে দ্বিঘাত বহুপদ এটাৰ শূন্য কেইটাৰ যোগফল কেনেকৈ উলিয়ায় শূন্য কেইটাৰ যোগফল কি বুলি কোৱা হয় শূন্য কেইটাৰ যোগফল = -b/a আমাক যেটো বহুপদ দিয়া থাকে এটা ধৰা হল দ্বিঘাত বহুপদ ax² + bx + c = 0 এইটো ফৰ্মত থাকে তেন্তে এই যেটো বহুপদ হ'ব এই বহুপদটোৰ শূন্য কেইটাৰ যোগফলটো কি বুলি লিখা হয় -b/a গতিকে এই ইয়াৰে শূন্য দুটাৰ যোগফল কি হয় -b/a গতিকে ইয়াতে b এ কি বুজাই আছে 7 -7 বুজাই আছে গতিকে চোৱা মাইনাস এই মাইনাসটো সূত্ৰৰ মাইনাস হয় ফৰ্মুলাৰ এইটো মাইনাস b ৰ মান কিমান আছে -7 আছে আৰু a ৰ মান কিমান আছে a ৰ মান 1 আছে মাইনাসে মাইনাসে প্লাস গতিকে তো 7 থাকিল তলত কিমান 1 आंसर কিমান হ'ব 7 হ'ব 7 কোনটো অপচনত আছে চোৱা অপচন বি ত আছে গতিকে প্ৰথম প্ৰশ্নটোৰ অপচন কোনটো শুদ্ধ হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজিছা যেতিয়া তোমালোকক এনেকুৱা ধৰণৰ এটা দ্বিঘাত বহুপদ দিয়া থাকিব আৰু দ্বিঘাত বহুপদটোৰ শূন্য কেইটাৰ যোগফল উলিয়াব দিব তেতিয়া মনত ৰাখিবা যে এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল হ'ল -b/a এইটো মনত ৰাখিবা আৰু -b/a b এ কি বুজায় b এ সেই যেটো বহুপদ দিয়া থাকিব সেই বহুপদটোৰ x যেটো থাকিব x ৰ সহগটো বুজাব আৰু a কি বুজায় x² ৰ সহগটো বুজায় বুজিছা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে x² - 7x + 12 ৰ শূন্য দুটাৰ গুণফল ইকুৱেশনটো আগৰটোৱে আছে কিন্তু এবাৰ কি উলিয়াব পৰিছে শূন্য দুটাৰ গুণফল উলিয়াব পৰিছে অপচন এ দিয়া আছে 7 অপচন বি দিয়া আছে -7 অপচন সি দিয়া আছে 12 আৰু অপচন ডি দিয়া আছে -12 যেতিয়া এটা দ্বিঘাত বহুপদ দিয়া থাকে এটা দ্বিঘাত বহুপদৰ শূন্য কেইটাৰ যোগফলটো কি বুলি ক'লো যোগফলটো হ'ল -b/a আৰু শূন্য কেইটাৰ যদি গুণফল উলিয়াব দিয়ে মানে পূৰণফল উলিয়াব দিয়ে পূৰণফলটো কি হয় c/a এটা দ্বিঘাত বহুপদৰ শূন্য কেইটাৰ শূন্য যি দুটা শূন্য থাকে সেই শূন্য দুটাৰ গুণফল কি হয় c/a c মানে কি হয় আমাক যেটো বহুপদ দিয়া থাকিব দ্বিঘাত বহুপদ দিয়া থাকিব দ্বিঘাত বহুপদৰ যেটো কনস্ট্যান্ট নাম্বাৰ থাকে ধ্ৰুবক ৰাশি থাকে সেইটো হল কি c আৰু a কি বুজাব x² ৰ সহগ বুজাব এটা দ্বিঘাত বহুপদৰ যেতিয়া আমাক শূন্য দুটাৰ গুণফল উলিয়াব দিব তেতিয়া আমি কি উলিয়াম c/a যত c ইকুৱেলটো কি হ'ব ধ্ৰুবক পদ আৰু a কি বুজাব x² ৰ সহগটো বুজাব বুজিছা গতিকে এবাৰ চোৱা ইয়াত c মানে কি বুজাই আছে ইয়াত এক ধ্ৰুবক পদ কোনটো 12 আৰু a কি বুজাই আছে x² ৰ সহগ কিমান আছে x² ৰ সহগ একো নাই মানে কি আছে 1 আছে গতিকে ইয়াৰ आंसरটো কিমান হ'ব 12 কোনটো অপচনত আছে চোৱা অপচন সি ত আছে গতিকে 2 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজিছা তোমালোকৰ যদি পৰীক্ষাত এনেকুৱা ধৰণৰ এটা দ্বিঘাত বহুপদ দিয়া থাকে আৰু তাৰ পিছত যদি তোমালোকক শূন্য দুটাৰ যোগফল উলিয়াব দিয়ে
আৰু বিয়োগফল যোগফল আৰু গুণফল উলিয়াব দিয়ে তোমালোকে পাৰিবানে উলিয়াব যোগফল উলিয়াব দিলে কি কৰিবা -b/a কৰিবা আৰু গুণফল উলিয়াব দিলে কি কৰিবা c/a কৰিবা c কি বুজাই থাকিব বহুপদটোৰ কনষ্টেন্ট নাম্বাৰটো ধ্ৰুৱক পদটো আৰু a কি বুজাব x² ৰ সহগ আৰু b কি বুজাব x ৰ সহগ বুজি পালা এইবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে তলৰ কোনটো দ্বিঘাত বহুপদ ইয়াতে আমাক চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হৈ উলিয়াব লাগে ইয়াতে কি সুধিছে তলৰ কোনটো দ্বিঘাত বহুপদ অপচন এ দিয়া আছে x + 1 অপচন বি দিয়া আছে x³ + 2 অপচন সি দিয়া আছে x² + 4x + 3 আৰু অপচন ডি দিয়া আছে 7 দ্বিঘাত বহুপদ হ'ব লাগিলে কি হ'ব লাগিব এটা দ্বিঘাত বহুপদ হ'ব লাগিলে কি হ'ব লাগিব এটা দ্বিঘাত বহুপদ হ'ব লাগিলে বহুপদৰ কি হ'ব লাগিব বহুপদৰ মাত্ৰা কিমান হ'ব লাগিব বহুপদৰ মাত্ৰা 2 হলে বহুপদটো কি বুলি কব বহুপদটো দ্বিঘাত বহুপদ বুলি কব মাত্ৰা মানে কি হয় এটা বহুপদৰ সৰ্বোচ্চ ঘাত এটা বহুপদৰ যদি তাৰ সৰ্বোচ্চ ঘাতটো 2 হয় তেন্তে সেই বহুপদটোক কি বুলি কোৱা হয় দ্বিঘাত বহুপদ বুলি কোৱা হয় বুজি পাইছা মাত্ৰাটোৱে কি বুজায় এটা বহুপদৰ সৰ্বোচ্চ ঘাতটো বুজায় আৰু দ্বিঘাত বহুপদ মানে কি হয় যিবোৰ বহুপদৰ সৰ্বোচ্চ ঘাত 2 হয় সেইবিলাকক কি বুলি কয় দ্বিঘাত বহুপদ বুলি কয় বুজি পাইছা এইটো মনত ৰাখিবা এতিয়া চোৱা এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচনত সৰ্বোচ্চ ঘাতটো 2 আছে অপচন সিত আছে সৰ্বোচ্চ ঘাত 2 অপচন এ যেটো আছে তাৰ মাত্ৰা কিমান হৈ আছে তাৰ মাত্ৰা 1 গতিকে হি কি হ'ব ৰৈখিক বহুপদ আৰু অপচন বি কি আছে তাৰ মাত্ৰা কিমান আছে 3 গতিকে হি কি হ'ব ত্ৰিঘাত বহুপদ আৰু অপচন সি টোত কি আছে x² + 4x + 3 গতিকে তাৰ মাত্ৰা মানে সৰ্বোচ্চ ঘাত কিমান আছে 2 আছে গতিকে ই কি হ'ব দ্বিঘাত বহুপদ হ'ব গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজিলা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কি দিয়া আছে x - 4 বহুপদটোৰ শূন্য হল x - 4 বহুপদটোৰ শূন্য উলিয়াব দিছে যেতিয়া এটা বহুপদৰ শূন্য উলিয়াব দিয়ে ধৰা হল x - 4 আমাক যেটো বহুপদ দিয়া আছে যেতিয়া এটা বহুপদৰ শূন্য উলিয়াব দিয়া তেতিয়া সেই বহুপদটো আমি কি বুলি লিখো ইকুৱেল টু শূন্য বুলি লিখি লও যি বহুপদে দিয়া নাথাকক ধৰা হল আমাক এটা বহুপদ দিয়া আছে x² + 2x + 3 এই বহুপদটোৰ শূন্য উলিয়াব লাগে তেতিয়া আমি কি কৰো ইকুৱেল টু শূন্য বুলি ধৰি লও বুজিছা এই যেটো দিয়া আছে x - 4 যেটো আমাক বহুপদ দিয়া আছে ইয়াৰ শূন্য উলিয়াব লাগিলে কি কৰিব লাগিব x - 4 = 0 হ'ব তাৰ পিছত x = কি হ'ব +4 কাৰণ লেফট হ্যান্ড সাইডে -4 আছিল রাইট হ্যান্ড সাইডে গলে কি হ'ব +4 হ'ব গতিকে এই যেটো বহুপদ x - 4 বহুপদটোৰ শূন্য কি হ'ব শূন্য হ'ব 4 4 কোনটো অপচনত আছে অপচন বি ত আছে গতিকে ইয়াৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজি পালা না কেনেদৰে শূন্যটো উলিয়াইছো এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে যে 3x² + 5x - 2 বহুপদটোৰ ডিগ্ৰী কিমান ডিগ্ৰী মানে ইয়াৰ সৰ্বোচ্চ ঘাতটো সুধিছে মাত্ৰাটো উলিয়াব লাগে 2x² + 5x - 2 বহুপদটোৰ ডিগ্ৰী কিমান সুধিছে ইয়াৰ ডিগ্ৰী কিমান হ'ব ইয়াৰ সৰ্বোচ্চ ঘাত কিমান আছে ইয়াতে x ৰ পাৱাৰ কিমান আছে 1 আছে ইয়াতে x ৰ পাৱাৰ কিমান আছে 2 আছে গতিকে ডাঙৰ কোনটো হয় 2 টো গতিকে ইয়াৰ সৰ্বোচ্চ ঘাত কিমান আছে 2 আছে গতিকে এই যেটো আমাক বহুপদ দিয়া আছে 3x² + 5x - 2 এই বহুপদটোৰ ডিগ্ৰী কিমান হ'ব 2 হ'ব কাৰণ এই বহুপদটোৰ সৰ্বোচ্চ ঘাত কি হয়
2 হয় বুজি পাইছা d2 2টো কোনটো অপচনত আছে চোৱা অপচন বি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি বুজি পাইছা ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে তলৰ কোনটো ৰৈখিক বহুপদ কি দিয়া আছে তলৰ কোনটো ৰৈখিক বহুপদ অপচন এ দিয়া আছে x স্কয়ার প্লাস 1 অপচন বি দিয়া আছে 2x 3 অপচন সি দিয়া আছে x কিউব প্লাস 2 অপচন ডি দিয়া আছে 5x স্কয়ার মাইনাস 1 ইয়াতে চোৱা কোনটো বহুপদৰ মাত্ৰা 1 হয় কোনটো বহুপদৰ সৰ্বোচ্চ ঘাত 1 হয় চোৱা কোনটো বহুপদৰ সৰ্বোচ্চ ঘাত 1 প্ৰথম বহুপদটোৰ হ'ব জানো অপচন এ থকাটো x স্কয়ার প্লাস 2 তাৰ সৰ্বোচ্চ ঘাত কিমান হয় 2 হয় গতিকে হি কি হ'ব দ্বিঘাত বহুপদ তাৰ পিছৰটো চোৱা 2x 3 ইয়াৰ সৰ্বোচ্চ ঘাত কিমান 1 গতিকে এই যেটো বহুপদ আছে অপচন বি সেই অপচন বি থকা বহুপদটোৰ সৰ্বোচ্চ ঘাত কিমান হয় 1 হয় গতিকে ই কি হ'ব ৰৈখিক বহুপদ হ'ব গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজি পালা ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ চোৱা এই প্ৰশ্নটোত কি দিয়া আছে ধ্ৰুৱ বহুপদৰ ডিগ্ৰী ধ্ৰুৱ মানে এটো কি কৈছে কনস্ট্যান্ট পলিনোমিয়াল মানে হল ধ্ৰুৱক বহুপদৰ কি সুধিছে ধ্ৰুৱক বহুপদৰ ডিগ্ৰী সুধিছে ধ্ৰুৱক বহুপদ এটাৰ ডিগ্ৰী কি হ'ব ধ্ৰুৱক বহুপদটোত কি নাথাকে চলক নাথাকে গতিকে তাৰ কি নাথাকিব ডিগ্ৰী নাথাকিব যদি এটা বহুপদৰ চলক নাথাকে তাৰ কিবা ডিগ্ৰী থাকিব জানো তাৰ ডিগ্ৰী নাথাকে গতিকে ধ্ৰুৱক বহুপদৰ কি নাথাকে চলক নাথাকে গতিকে তাৰ ডিগ্ৰীও নাথাকে ডিগ্ৰীটো কি হ'ব তাৰ শূন্য হ'ব গতিকে শূন্যটো কোনটো অপচনত আছে চোৱা অপচন এ আছে গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন এ বুজি পালা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে যে x স্কয়ার প্লাস 5x প্লাস 6 ৰ শূন্য দুটা ইয়াতে আমাক এটা বহুপদ দিয়া আছে x স্কয়ার প্লাস 5x প্লাস 6 এই বহুপদটোৰ আমাক কি উলিয়াব পৰিছে শূন্য দুটা নিৰ্ণয় কৰিব পৰিছে এটো কি হয় এটা দ্বিঘাত বহুপদ হয় এই দ্বিঘাত বহুপদৰ আমি কি উলিয়াব লাগে শূন্য উলিয়াব লাগে অপচন এ দিয়া আছে -2 আৰু -3 অপচন বি দিয়া আছে 2 আৰু 3 অপচন সি দিয়া আছে -1 আৰু -6 আৰু অপচন ডি দিয়া আছে 1 আৰু 6 ইয়াৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে চোৱা x স্কয়ার প্লাস 5x প্লাস 6 এই যেটো বহুপদ আছে ইয়া আমি শূন্য নিৰ্ণয় কৰিব লাগে ইয়াৰ শূন্য উলিয়াব লাগিলে কি কৰিব লাগিব চোৱা আমি ইয়াৰ পৰা কি ল'ব লাগিব কমন ল'ব লাগিব ইয়াক আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে ইয়াৰ উৎপাদক উলিয়াই ল'ব লাগিব প্ৰথমতে এটো কি হ'ব x স্কয়ার প্লাস এটো আমি কি হিচাপত লিখিম 2 প্লাস 3 দেখিব পাৰো ইনটু x প্লাস 6 তাৰপিছত চোৱা x স্কয়ার আৰু 5 to 2 plus 3 বুলি লিখিব পাৰো আৰু 2 3 গুণ কিমান হ'ব 6 1 into 6 কিমান হয় 6 2 into x কি হ'ব 2x plus a plus 3 into x কি 3x plus 6 এবাৰ চোৱা ইয়াৰ পৰা কি কমন আহিব এই দুটাৰ পৰা x কমন আহিব x plus 2 plus এই দুটাৰ পৰা কি কমন আহিব 3 কমন আহিব x ইয়াৰ পৰা 3 আহিলে কিমান থাকিব 2 থাকিব 2 3 গুণ 6 ইয়াতে কি হ'ব এতিয়া x plus 2 into x plus 3 এটো কি হ'ব x স্কয়ার plus 5x plus 6 ৰ উৎপাদক ইয়াৰ পৰা আমি এতিয়া কি উলিয়াব পাৰিম শূন্য দুটা উলিয়াব পাৰিম ইয়াৰ এটা শূন্য আমি কৰ পৰা পাম x plus 2 ৰ পৰা পাম আৰু এটা কৰ পৰা পাম x plus 3 ৰ পৰা পাম ইয়াৰ শূন্য উলিয়াব লাগিলে আমি কি কৰো ইকুৱেল টু শূন্য বুলি লিখি লও তাৰ পিছত চোৱা x ইকুৱেল টু কি হ'ব -3 কাৰণ লেফট হ্যান্ড সাইডে যদি প্লাসত আছে রাইট হ্যান্ড সাইডে গলে কি হ'ব মাইনাস হ'ব আৰু এটো কি হ'ব x ইকুৱেল টু -2 গতিকে আমাক যেটো বহুপদ দিয়া আছিল x স্কয়ার প্লাস 5x plus 6
এই বহুপদটোৰ শূন্য দুটা কি হ'ব -3 আৰু -2 -2 আৰু -3 কোনটো অপচনত আছে অপচন এত আছে গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ বুজি পালা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা এবাৰ কি দিয়া আছে x² - 4x + 4 ৰ শূন্য কি উলিয়াব লাগে x² - 4x + 4 বহুপদটোৰ শূন্য নিৰ্ণয় কৰিব চোৱা আমাৰ কি দিয়া আছে x² - 4x + 4 এই বহুপদটোৰ কি উলিয়াব দিছে শূন্য উলিয়াব দিছে চোৱা x² 4x টো আমি কি হিচাপত লিখিব পাৰিম চোৱা 2 + 2 লিখিব পাৰিম -2 + 2x + 4 এইটো লিখিব পাৰো x² - 2 * x 2x + -2x + 4 এইটো হ'ব ইয়াৰ পৰা কি কমন আহিব x কমন আহিব x - 2 থাকিব ইয়াৰ পৰা কি কমন আহিব 2 কমন আহিব ইয়াৰ পৰা 2 কমন আহিলে ইয়াত কি থাকিব x ইয়াৰ পৰা যদি -2 আহে ইয়াত কি থাকিব প্লাসৰ পৰা এটা মাইনাস আহিলে মাইনাস থাকিব 4 ৰ পৰা 2 আহিলে 2 থাকিব x - 2 ইনটু কি হ'ব x - 2 এইটো কি হল x² - 4x + 2 ৰ উৎপাদক ইয়াৰ পৰা আমি কি উলিয়াম এতিয়া শূন্য উলিয়াম এটা পাম x - 2 = 0 আৰু এটা হ'ব x - 2 = 0 x = কিমান হ'ব x = 2 আৰু এফালে কি হ'ব x = 2 কাৰণ লেফট হ্যান্ড সাইডে -2 আছে গতিকে রাইট হ্যান্ড সাইডে গলে +2 হ'ব গতিকে x² - 4x + 4 যেটো আমাক বহুপদ দিয়া আছে এই বহুপদটোৰ শূন্য কি হ'ব 2 আৰু 2 দুইটা কি হ'ব +2 হ'ব +2 কোনটো দুইটা +2 কোনটো অপচনত আছে অপচন এত আছে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন এ বুজি পালা কেনেদৰে শূন্য উলিয়াই বুজি পালা না তোমালোকৰ যদি পৰীক্ষাত এটা বহুপদ দিয়া থাকে আৰু বহুপদটোৰ শূন্য নিৰ্ণয় কৰিব দিয়া পাৰিবা না উলিয়াব যদি পাৰা তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে এটা দ্বিঘাত বহুপদৰ সৰ্বাধিক শূন্যৰ সংখ্যা এটা দ্বিঘাত বহুপদৰ সৰ্বাধিক কিমান শূন্য থাকিব পাৰে এটা দ্বিঘাত বহুপদৰ মাত্ৰা কিমান সৰ্বোচ্চ ঘাত কিমান হয় 2 গতিকে এটা দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা কিমান হ'ব 2 হ'ব সৰ্বাধিক শূন্যৰ সংখ্যা কিমান 2 দুইটো কোনটো অপচনত আছে অপচন বি ত আছে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজিলা এটা দ্বিঘাত বহুপদৰ কি হয় সৰ্বোচ্চ মাত্ৰা কিমান 2 গতিকে তাৰ সৰ্বাধিক শূন্যৰ সংখ্যা কিমান হ'ব 2 হ'ব দুইটো কোনটো অপচনত আছে অপচন বি গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি বুজি পালা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা যদি y = f of x বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক তিনিটা বিন্দুত ছেদ কৰে তেন্তে f of x ৰ শূন্যৰ সংখ্যা হ'ল কি কৈছে এটা বহুপদ ৰাশি দিয়া আছে y = কি f of x এই যেটো ৰাশি আছে এই ৰাশিটোৰ লেখডালে x অক্ষক হ'ল ইডল x ইডল y এই যেটো x অক্ষক আছে এই x অক্ষকটো এই বহুপদটোৱে তিনিটা বিন্দুত কাটিছে কি কৈছে তিনিটা বিন্দুত x অক্ষক ছেদ কৰিছে বুলি কৈছে তেন্তে f of x ৰ শূন্যৰ সংখ্যা হৈছে এই f of x ৰ শূন্য কিমান হ'ব পাৰে সুধিছে যেতিয়া এটা বহুপদৰ লেখে x অক্ষক বিন্দুত কাটে বহুপদটোৰ লেখডালে x অক্ষক যিমানটা বিন্দুত কাটে সেই বহুপদটোৰ শূন্যৰ সংখ্যাও সিমানেই হয় x অক্ষৰ ধৰা হল এটা বহুপদৰ লেখে x অক্ষক তিনিটা বিন্দুত কাটিছে তেন্তে সেই বহুপদটোৰ শূন্যৰ সংখ্যা কি হ'ব 3 যদি দুটা বিন্দুত কাটে তেন্তে বহুপদটোৰ সংখ্যা শূন্যৰ সংখ্যা কিমান হ'ব 2
আৰু যদি চাৰিটা বিন্দুত কাটে তেন্তে বহুপদটোৰ শূন্যৰ সংখ্যা কি হ'ব 4 গতিকে বহুপদৰ যদি লেখডালে x অক্ষক যিমানটা বিন্দুত কাটে সিমানটাই কি থাকে বহুপদটোৰ শূন্য থাকে আমাৰ প্ৰশ্নটো কি কৈছে x অক্ষক তিনিটা বিন্দুত ছেদ কৰিছে গতিকে f of x ৰ কিমানটা শূন্য থাকিব তিনিটা শূন্য থাকিব তিনিটো কোনটো অপচনত আছে অপচন বি ত আছে এইটো প্ৰশ্নৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজি পালাম এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে আৰু তোমালোকৰ নেক্সট মেট্ৰিক পৰীক্ষাটো অহাৰ সম্ভাৱনা বেছি আছে গতিকে মনত ৰাখিবা যেতিয়া এটা বহুপদৰ ৰাশিয়ে x অক্ষক কাটে তেন্তে মনত ৰাখিবা যে x অক্ষক যিমানটা বিন্দুত কাটিছে সিমানটাই কি থাকিব বহুপদটোৰ শূন্য থাকিব এবাৰ ইয়াৰ পিছৰ প্ৰশ্নটো কি দি আছে যদি px = 4x square plus 2bx plus 9 বহুপদটোৰ শূন্য দুটা এটো কি আছিল a হ'ব a আৰু b হয় যাতে a plus b এটো কি কৈছে a আৰু b হয় আৰু a plus b = 0 তেনেহলে b ৰ মান হ'ব আমাক এটা বহুপদ দিয়া আছে বহুপদটো হল 4x square plus 2bx plus 9 আৰু বহুপদটোৰ শূন্য দিয়া আছে a আৰু b আৰু হেতু কি কৈছে a plus b মানে কিমান হয় শূন্য হয় বুলি কৈছে তেন্তে এই b ৰ মানটো উলিয়াব আছে এই যেটো b দিয়া আছে আমাক বহুপদটোত সেই বহুপদটোৰ b ৰ মানটো উলিয়াব লাগে a plus b মানে শূন্য দুটা কি হৈ আছে যোগ হৈ আছে শূন্য দুটা যোগফলটো কিমান বুলি কৈছে শূন্য বুলি কৈছে আৰু আমি কি জানো এটা বহুপদ ৰাশি শূন্য দুটাৰ যোগফল কি হিচাপত লিখিব লাগে -b/a আমাক যে যোগফলটো কি বুলি কৈছে যোগফলটো আমাক শূন্য বুলি কৈছে এটো কি বুজায় a plus b মানে শূন্য দুটাৰ যোগফল a plus b মানে কি কৈছে a আৰু b যদি শূন্য হয় শূন্য দুটাৰ যোগফলটো কৈছে শূন্য দুটাৰ যোগফলটো আমি সূত্ৰ মতে কি পাও -b/a পাও আৰু এই যোগফলটো আমাক কিমান হয় বুলি কৈছে শূন্য হয় বুলি কৈছে হয়না -b মানে b মানে কিনো b মানে হল আমাৰ যেটো দ্বিঘাত বহুপদ দিয়া লাগিব দ্বিঘাত বহুপদটোৰ x ৰ সহগ x ৰ সহগ কি আছে 2b আৰু a মানে কি x স্কয়াৰৰ সহগ x স্কয়াৰ কি আছে x স্কয়াৰৰ সহগ আছে 4 = 0 তাৰপিছত চোৱা -2b 4 টো ইফালে থাকোতে কি আছে পূৰণ হৈ আছে গতিকে ৰাইট হ্যান্ড সাইডে গলে কি হ'ব 4 টো লেফট হ্যান্ড সাইডে হৰণ হৈছে ৰাইট হ্যান্ড সাইডে গলে কি হ'ব পূৰণ হ'ব 0 4 গুণ কিমান 0 b -2 b ল কি হৈছে পূৰণ হৈছে গতিকে ৰাইট হ্যান্ড সাইডে গলে ডিভাইড হ'ব 0 ক 2 ৰে হৰণ কৰিলে কি হ'ব आंसर 0 গতিকে b ৰ মানটো কিমান হ'ব b ৰ মান হ'ব 0 0 তো কোনটো অপচনত আছে অপচন ডি ত আছে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে গতিকে এইটো মনত ৰাখা যে যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া থাকিব তোমালোকে এনেকৈ সমাধান কৰিবা ইয়াতে কি দিয়া আছে a + b = 0 a + b মানে কি কৈছে শূন্য দুটাৰ যোগফল কাৰণ আমাক দিয়া আছে শূন্য দুটা a আৰু b a + b যদি শূন্য হয় তেন্তে কি আমি কি জানিম শূন্য দুটাৰ যোগফল শূন্য হ'ব আৰু শূন্য দুটাৰ যোগফলটো আমি সূত্ৰ অনুসাৰে কি পাম -b/a পাম -b মানে -b/a b মানে কি হয় x ৰ সহগ আৰু a মানে কি x স্কয়াৰৰ সহগ x ৰ সহগ আৰু x স্কয়াৰৰ সহগটো বহাই ক্যালকুলেশনটো কৰিলে আমি কি পাইছো b ৰ ভ্যালু কিমান পালো 0 পালো গতিকে এই কোৱেশ্চনটোৰ বাবে b ৰ ভ্যালু কি হয় 0 হয় আৰু কোনটো অপচনত আছে অপচন ডি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন ডি বুজিলা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা যদি 4x square plus 3x plus 7 বহুপদৰ শূন্য দুটা a আৰু b হয় তেন্তে 1/a plus 1/b ৰ মান হ'ব কি কৈছে এটা বহুপদ দিছে 4x square plus 3x plus 7 এই বহুপদ দুটাৰ শূন্য কি কৈছে a আৰু b
তেন্তে আমাক উলিয়াব দিছে যে 1/a + 1/b ৰ মান কিমান হ'ব উলিয়াব দিছে চোৱা 1/a + 1/b এটো সৰল কৰিলে আমি কি পাম ইহতৰ এলসিয়াম কি হ'ব a * b ইয়াৰে a কাটা কাটি যাব গতিকে কি ৰব b ৰব b থাকিল প্লাস b কাটা কাটি গল কিমান থাকিব a ওপৰত তো কি বুজাই আছে a আৰু b যেহেতু দুটা শূন্য হয় b + a কি বুজাই আছে শূন্য দুটাৰ যোগফল a * b কি বুজাই আছে শূন্য দুটাৰ পূৰণফল সূত্ৰ অনুসাৰে আমি শূন্য দুটাৰ যোগফলটো আমি কি হিচাপত লিখো -b/a আৰু শূন্য দুটাৰ পূৰণফলটো আমি কি লিখো c/a ইয়াৰে b টোৱে কি বুজাই আছে এটো b বেলেগ এটো b শূন্য বুজাই আছে এটো b কি বুজাই আছে এটো -b/a c/a এ -b b টোৱে কি বুজাই আছে b বুজাই আছে যে আমাক দিয়া থকা বহুপদটোৰ x ৰ সহগ গতিকে x ৰ সহগ কিমান আছে সো x ৰ সহগ কি আছে 3 আৰু a কি বুজাই আছে x² ৰ সহগ x² ৰ সহগ কিমান আছে 4 ইয়াতে c কি বুজাই আছে c বুজাই আছে যে আমাক দিয়া থকা বহুপদটোৰ ধ্ৰুবক পদ কিমান দিয়া আছে 7 ডিভাইডেড বাই a টোৱে কি বুজাই আছে x² ৰ সহগ কিমান আছে 4 এটো দিয়া হল -3/4 এটো ডিভাইড হৈছিল পূৰণ হৈ গলে কি হ'ব হৰটো লব হৈ যাব লবটো হৰ হৈ যাব হৰত 4 আছে লবত 4 আছে গতিকে 4 আৰু 4 কাটা কাটি যাব এনসার কিমান হ'ব -3/7 -3/7 কোনটো অপচনত আছে চোৱা ইয়াৰ কোনটো অপচনত -3/7 আছে অপচন এ আছে -3/7 গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ এবাৰ চাই এইটো প্ৰশ্ন কি দিয়া আছে px = ax² - 3 * a - 1 * x - 1 বহুপদ ৰাশিটোৰ এটা শূন্য হল 1 তেন্তে a ৰ মান কিমান হ'ব বুলিছে ঠিক আছে এটা বহুপদ দিয়া আছে ax² - 3 * a - 1 * x - 1 এই বহুপদটোৰ এই যেটো ৰাশি দিয়া আছে বহুপদ ইয়াৰ এটা শূন্য দিয়া আছে 1 তেন্তে a ৰ মান কিমান হয় উলিয়াব লাগে সো বহুপদটো কি আছে ax² - 3 * a1 a - 1 * x - 1 ইয়াৰ এটা শূন্য দিয়া আছে মানে কি দিয়া আছে x ৰ মান দিয়া আছে শূন্যটো কিমান দিয়া আছে x = 1 হ'ব শূন্য যেহেতু 1 হয় গতিকে x = কিমান দিয়া আছে 1 দিয়া আছে ইয়াতে যদি x = 1 হয় তেতিয়া ইকুৱেল টু কি আহিব 0 আহিব কাৰণ 1 টো কি হয় এই বহুপদটোৰ শূন্য হয় ইয়াৰ পৰা আমি এর মানটো বহুৱাব পাৰিম a * 1² - 3 * a - 1 * 1 - 1 = 0 এটো হ'ব 1 টো কি বুজাই আছে শূন্য বুজাই আছে আৰু 1 টো যদি শূন্য বুজাই এটা শূন্য হ'ব কি তেন্তে x ৰ মানটো কি হ'ব 1 হ'ব বুজিছা 1 ক স্কয়ার কৰিলে কি হয় 1 হয় 1 * a কি a - 3 into a minus 1 equal to 0 এটো কি হবে a minus 3 into a কি 3a minus a minus a plus 3 into 1 3 minus 1 equal to 0 a minus 3a এর 3a এর পৰা a to minus কৰিলে কিমান থাকিব 2a থাকিব আৰু এনসারটো কি আহিব মাইনাস আহিব -2a এটো কি হ'ব প্লাস 3 - 1 গতিকে 3 এর পৰা 1 গলে কিমান থাকিব +2 equal to 0 -2a equal to -2 হ'ব তাৰপিছত এটা আমি কেনেকৈ লিখিব পাৰিম a এর লগত -2 টো কি হৈছে পূৰণ হৈছে গতিকে রাইট হ্যান্ড সাইডে লইলে কি হ'ব হৰণ হৈ যাব -2 ডিভাইডেড বাই -2 মাইনাস মাইনাস কৰা যাব 2 এৰে 2 এবাৰ যাব 2 এৰে 2 এবাৰ যাব आंसर কিমান হ'ব 1 হ'ব a equal to কিমান আহিব 1 আহিব এই যেটো বহুপদ আছে এই বহুপদটোৰ যদি এটা শূন্য 1 হয় তেন্তে এর মান কিমান হ'ব 1 হ'ব কোনটো অপচনত 1 আছে অপচন বি ত আছে গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজিলা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ
ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে x² - 8x + 15 ৰ শূন্য দুটাৰ যোগফল এটা আমাক কি দিয়া আছে বহুপদ দিয়া আছে কি দিয়া আছে x² - 8x + 15 এই বহুপদটোৰ শূন্য দুটাৰ যোগফল কিমান হ'ব সুধিছে যেতিয়া এটা দ্বিঘাত বহুপদ দিয়া থাকে দ্বিঘাত বহুপদটোৰ শূন্য কেইটাৰ যোগফল উলিয়াব লাগিলে কি কৰিব লাগে মাইনাস কি উলিয়াব লাগে -b/a ইয়াৰে b এ কি বুজায় ইয়াৰে b এ বুজায় যে যেটো বহুপদ দিয়া থাকে বহুপদটোৰ x ৰ হৰটো বুজায় x ৰ হৰ কি আছে -8 আছে আৰু a এ কি বুজায় x² ৰ হৰ x² ৰ হৰ কিমান আছে 1 আছে মাইনাসে মাইনাসে প্লাস 8 হ'ব গতিকে এই যেটো বহুপদ আছে এই দিয়া থকা বহুপদটোৰ শূন্য দুটাৰ যোগফলটো কি হ'ব 8 হ'ব 8 টো কোনটো অপচনত আছে চোৱা 8 অপচন 8 আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ বুজি পালা যেতিয়া এনেকুৱা ধৰণৰ কিছুমান দ্বিঘাত বহুপদ দিয়া থাকিব তেতিয়া শূন্য কেইটাৰ যোগফল উলিয়াব পাৰিবা না যেতিয়া দ্বিঘাত বহুপদ এটা দিয়া থাকিব শূন্য কেইটাৰ যোগফল উলিয়াব দিলে কি কৰিবা -b/a কৰি দিবা আৰু b এ কি বুজাই থাকিব বহুপদটোৰ x ৰ হৰক আৰু a বুজাব x² ৰ হৰক এবাৰ যাম ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দি আছে চোৱা x² - 8x + 15 ৰ শূন্য দুটাৰ গুণফল এবাৰ কি দি আছে এটা বহুপদ দিয়া আছে x² - 8x + 15 এই বহুপদটোৰ শূন্য দুটাৰ গুণফল উঠিছে শূন্য দুটাৰ যেতিয়া এটা দ্বিঘাত বহুপদ দিয়া থাকে দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ গুণফলটো কি বুজায় শূন্য দুটাৰ গুণফলটো বুজায় যে c/a ইয়াৰে c এ কি বুজায় দিয়া থকা বহুপদটোৰ ধ্ৰুৱক পদটো বুজায় আৰু a এ বুজায় যে দিয়া থকা বহুপদটোত x² ৰ হৰ ইয়াৰে ধ্ৰুৱক পদ কোনটো আছে 15 আৰু হৰ কিমান আছে x² ৰ হৰ কিমান আছে 1 গতিকে आंसर কিমান হ'ব 15 হ'ব 15 টো কোনটো অপচনত আছে চোৱা অপচন সি আছে গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন সি বুজি পালা যেতিয়া এটা দ্বিঘাত বহুপদৰ শূন্য কেইটাৰ গুণফল উলিয়াব দিব তেতিয়া মনত ৰাখিবা যে সেই বহুপদটোৰ ধ্ৰুৱক পদটোক তাৰ x² ৰ সহগেৰে হৰণ কৰি দিবা এতিয়া চোৱা ইয়াতে কি দিয়া আছে ax² + bx + c ৰ শূন্য দুটাৰ গুণফল অপশন এ দিয়া আছে b/a অপশন বি দিয়া আছে -b/a অপশন সি দিয়া আছে c/a অপশন ডি দিয়া আছে -c/a যেতিয়া এটা দ্বিঘাত বহুপদ থাকে ax² + bx + c এই বহুপদটোৰ দ্বিঘাত বহুপদটোৰ যেতিয়া শূন্য কেইটাৰ গুণফল উলিয়াব দিব তেতিয়া কি কৰিব লাগে আমি কি উলিয়াব লাগে তেতিয়া c/a এর মান উলিয়াব লাগে c/a যত c এ কি বুজাই থাকিব ধ্ৰুৱক পদটো আৰু a এ বুজাই থাকিব x² ৰ হৰ c/a কোনটো অপচনত আছে অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ বুজি পালা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে তলৰ কোনটো বহুপদ নহয় এটা চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ কোনটো বহুপদ নহয় উলিয়াব লাগে অপচন এ দিয়া আছে x² + 1 অপচন বি দিয়া আছে 3x + 5 অপশন সি দিয়া আছে 1/x আৰু অপশন ডি দিয়া আছে x³ - 2 ইয়াৰে কোনটো বহুপদ নহয় প্ৰথমটো কি হয় প্ৰথমটো দ্বিঘাত বহুপদ বি টো কি হ'ব ৰৈখিক বহুপদ ডি টো কি হ'ব ত্ৰিঘাত বহুপদ আৰু সি টো কি নহয় বহুপদ নহয় 1/x টো কি নহব এই বহুপদ নহয় গতিকে এই অপচনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ কোনটো শুদ্ধ উত্তৰ হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজি পালা এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা যদি আলফা আৰু বিটা হৈছে x² - 8x + 15 ৰ শূন্য তেন্তে আলফা প্লাস বিটা ইকুয়াল টু কিমান হয় বুলিছে আলফা প্লাস বিটা যদি x² - 8x + 15 ৰ শূন্য হয় তেন্তে আলফা প্লাস বিটা মানে কিমান আলফা প্লাস বিটা মানে কি হ'ব আলফা প্লাস বিটা আলফা আৰু বিটাটো যদি দেখে ধৰ শূন্য হয় আলফা প্লাস বিটা মানে কি হ'ব -b/a ইয়াৰে b কি বুজাই থাকিব -8 বুজাই আছে আৰু a বুজাই আছে 1 গতিকে आंसर কি আহিব +8 +8 কোনটো অপচনত আছে
অপশন এ আছে গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন এ হ'ব শুদ্ধ উত্তৰ বুজি পালা এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যদি আলফা আৰু বিটা হৈছে x² - 8x + 15 ৰ শূন্য তেন্তে a * b কিমান হ'ব বুজিছে আলফা * বিটা কি হ'ব বুজিছে আলফা আৰু বিটা যদি x² - 8x + 15 ৰ শূন্য হয় তেন্তে আলফা * বিটাৰ মান কিমান হ'ব বুজিছে আলফা * বিটা মানে কি হয় শূন্য দুটাৰ পূৰণফল কি বুজায় c/a বুজায় c মানে কি আছে 15 a মানে কিমান আছে ইয়াত 1 আছে গতিকে आंसर কিমান আহিব 15 আহিব 15 টো কোনটো অপচনত আছে অপশন সি ত আছে গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন সি হ'ব শুদ্ধ উত্তৰ বুজি পালা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে যদি px = x³ - 6x² + 11x - 6 হয় তেন্তে ইয়াৰ শূন্যসমূহৰ যোগফল কিমান কি দিয়া আছে যদি px = x³ - 6x² + 11x - 6 হয় তেন্তে ইয়াৰ শূন্যসমূহৰ যোগফল কিমান কৰিছে এই যেটো আমাক বহুপদ দিয়া আছে এই বহুপদটোৰ শূন্যসমূহৰ যোগফলটো কৰিছে এইটো কি হয় এটা ত্ৰিঘাত বহুপদ হয় ত্ৰিঘাত বহুপদ এটাৰ শূন্যবিলাকৰ যোগফল কি বুজায় ত্ৰিঘাত বহুপদ এটাৰ শূন্যবিলাকৰ যোগফল বুজাব লাগিলে কি বুজায় -b/a যেতিয়া ত্ৰিঘাত বহুপদ এটাৰ শূন্য কেইটাৰ যোগফল উলিয়াব লাগে তেতিয়া মনত ৰাখিব যে -b/a আৰু ইয়াতে b কি বুজাই থাকিব আমাক দিয়া থকা ত্ৰিঘাত বহুপদটোৰ x² ৰ সহগ আৰু a বুজাব x³ ৰ সহগ b কি বুজাব যেতিয়া এটা ত্ৰিঘাত বহুপদ দিয়া থাকে তেতিয়া শূন্য কেইটাৰ যোগফল উলিয়াব দিলে কি উলিয়াব -b/a ইয়াৰ b কি বুজাব ত্ৰিঘাত বহুপদটোৰ x² ৰ সহগ আৰু a কি বুজাব ত্ৰিঘাত বহুপদটোৰ x³ ৰ সহগ গতিকে ইয়াত x² ৰ সহগ কি আছে -6 আছে আৰু এর হক কিমান আছে 1 আছে মাইনাসে কি হয় প্লাস হয় গতিকে आंसर কিমান হ'ব 6 হ'ব 6 কোনটো অপচনত আছে অপচন বি ত আছে গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি বুজি পালা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে x² - 7x + 10 বহুপদটোৰ এটা শূন্য 5 হলে আনটো শূন্য কিমান হ'ব কৰিছে ইয়াৰে এটা শূন্য কি বুলি কৈছে 5 তেন্তে আনটো শূন্য কিমান হয় উলিয়াব লাগে বহুপদটো কি দিয়া আছে x² - বহুপদটো দিয়া আছে যে x² - 7x + 10 এই বহুপদটোৰ এটা শূন্য দিয়া আছে 5 তেন্তে আনটো শূন্য উলিয়াব লাগে আনটো শূন্য কেনেকৈ উলিয়াব চোৱা ইয়াতে আমি ইয়াৰ পৰা আনটো শূন্য উলিয়াব লাগিলে কি কৰিব লাগিব চোৱা শূন্য কেইটাৰ যোগফলটো উলিয়া ইয়াৰে শূন্য কেইটাৰ যোগফল ধৰা হ'ল -b/a কি হ'ব आंसर b কি বুজাব x ৰ হক কি আছে -7 a কি বুজাই আছে x² ৰ হক 1 ইয়াৰ आंसर কিমান পাবা ইয়াৰ आंसर হ'ব 7/1 आंसर কিমান হ'ব 7 এটো পাবা নেক্সট চোৱা c/a পূৰণ ফলটো কিমান পাবা 10/1 গতিকে आंसर কিমান পাবা 10 আমাক কি কৈছে এটা শূন্য দিয়া আছে 5 তেন্তে আনটো শূন্য কিমান হ'ব উলিয়াব লাগে আনটো শূন্য কিমান হ'ব যদি আমি দুটা শূন্যৰ যোগফল 7 পাও এটাৰে যদি এটা শূন্য কি হয় 5 হয় আনটো শূন্য কিমান হ'ব এই 7টোৱে কি বুজাই আছে এই 7টোৱে বুজাই আছে যে শূন্য দুটাৰ যোগফল ধৰল আলফা + বিটা = কিমান বুজাই আছে 7 বুজাই আছে
এইটো কি বুজায় 7টোৱে কি বুজাইছে মাইনাছ বি বাই এ মানে কি হয় বহুপদটোৰ যোগফল বুজাই আছে 7টোৰ যোগফল বুজাই আছে গতিকে যোগফল মানে কি হ'ল a প্লাছ b বিটা আলফা প্লাছ বিটা ইকুৱেল টু 7 আলফা মানে যদি 5 হয় 5 প্লাছ বিটা ইকুৱেল টু কি হ'ব 7 হ'ব তেন্তে বিটা ইকুৱেল টু কি হ'ব 7 মাইনাছ 5 হ'ব বিটা ইকুৱেল টু কি আনসাৰ কিমান পাব 2 যদি এটা 0 5 হয় তেন্তে আনটো 0 কি হ'ব 2 হ'ব বুজি পালা ঠিক তেনেকৈ এইটো চোৱা এইটো কি আছে c বাই a মানে কি হয় 0 দুটাৰ আলফা ইনটু বিটা দুটা 0 আছে 0 দুটাৰ গুণফল বুজায় 0 দুটাৰ গুণফল যদি 10 হয় তাৰে যদি এটা গুণ 5 হয় 5 বিটা ইকুৱেল টু 10 হ'ল তেন্তে বিটা ইকুৱেল টু কি হ'ব 10 বাই 5 ইকুৱেল টু আনসাৰ কিমান হ'ব 2 গতিকে এটা গুণ 5 হ'লে আনটো গুণ কিমান হ'ব 2 দুইটো কোনটো অপচনত আছে অপচন বি ত আছে গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজি পালা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দি আছে চোৱা যদি আলফা আৰু বিটা হৈছে x² - 9x + 20 ৰ শূন্য তেন্তে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰৰ মান কিমান হ'ব দিছে কি কৈছে আলফা আৰু বিটা শূন্য হৈছে তাৰ x² - 9x + 20 ৰ শূন্য তেন্তে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰৰ মান কিমান হ'ব উলিয়াব লাগে আলফা স্কয়াৰ আৰু বিটা স্কয়াৰটো প্ৰথমতে আমি সৰল কৰি লওঁ আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ এটো মানে কি হ'ব আলফা প্লাস বিটা হোল স্কয়ার মাইনাস টুৱাইস আলফা বিটা আলফা স্কয়ার প্লাস বিটা স্কয়ার মানে আমি এটো লিখিব পাৰো আলফা স্কয়ার আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 ইনটু আলফা বিটা ইয়াতে যে আলফা প্লাস বিটা কি বুজাই আছে এই যেটো আমাক দিয়া থকা বহুপদ এই বহুপদটোৰ শূন্য কেইটাৰ যোগফল শূন্য কেইটাৰ যোগফলে কি বুজায় আলফা প্লাস বিটা কি বুজায় মাইনাস b বাই a মাইনাস b বাই a b এ কি বুজাই আছে মাইনাস 9 a 1 গতিকে आंसर কিমান আছে 9 আছে আৰু আলফা ইনটু বিটা কি বুজাই আছে শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল কি হ'ব আলফা ইনটু বিটা c বাই a c মানে কি হয় 20 আৰু a মানে কিমান 1 গতিকে আলফা ইনটু বিটা মানে শূন্য দুটাৰ গুণফল কিমান হৈছে 20 দে আলফা প্লাস বিটা মানে কিমান হয় 9 গতিকে 9 ক স্কয়াৰ কৰা মাইনাস 2 ইনটু আলফা ইনটু বিটা মানে কিমান হয় 20 এটো কৰা 9 ক স্কয়াৰ কৰিলে কিমান হ'ব 9 গুণ কিমান হয় 81 81 মাইনাস 20 ইনটু 2 কিমান হ'ব 40 গতিকে 81 ৰ পৰা 42 মাইনাস কৰা 81 ৰ পৰা যদি 40 মাইনাস কৰা যায় তেতিয়া কিমান থাকে 41 গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব 41 কোনটো অপচনত আছে অপচন এ আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ বুজি পালা এনেকুৱা ধৰণৰ যদি পৰীক্ষাত তোমালোকৰ প্ৰশ্ন আহে কৰিব পাৰিবা না এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা যদি আলফা আৰু বিটা হৈছে x² - 5x + 6 ৰ শূন্য তেন্তে 1 বাই আলফা প্লাস 1 বাই বিটাৰ মান কিমান হ'ব বুলিছে ইয়াতে কি কৈছে যদি আলফা আৰু বিটা হৈছে x² - 5x + 6 ৰ শূন্য তেন্তে 1 বাই আলফা আৰু 1 বাই বিটা দুটা যদি যোগ কৰোঁ তেন্তে ৰিজাল্টটো কিমান হয় বুলিছে চোৱা 1 বাই আলফা প্লাস 1 বাই বিটাটো আমি প্ৰথমতে সৰল কৰি লওঁ 1 বাই আলফা প্লাস 1 বাই বিটা মানে কি হ'ব আলফা ইনটু বিটা হ'ব ইয়াৰ আলফা আলফা কটা যাব কি থাকিব বিটা থাকিব প্লাস বিটা বিটা কটা গ'লে ইয়াত কি থাকিব আলফা উপৰটোত কি বুজাইছে বিটা প্লাস আলফা কি বুজাইছে শূন্য দুটাৰ যোগফল তলত আলফা ইনটু বিটা কি বুজাইছে শূন্য দুটাৰ গুণফল এটা সব প্ৰথমতে শূন্য দুটাৰ যোগফলটো উলিওৱা আলফা প্লাস বিটা শূন্য দুটাৰ যোগফল কিমান হয় মাইনাস b বাই a গতিকে এটো কি আহিব মাইনাস b b ৰ মান কিমান আছে মাইনাস 5 আছে a মানে কিমান 1 গতিকে आंसर কিমান হ'ব 5 হ'ব আলফা ইনটু বিটা মানে শূন্য দুটাৰ গুণফল কি হয় c বাই a c কি বুজাই আছে 6 a কিমান 1 গতিকে आंसर কিমান হ'ব 6 এটা আলফা প্লাস বিটাত কি আহিব 5 আহিব আৰু আলফা ইনটু বিটাত কিমান আহিব 6 অৰ্থাৎ आंसरটো কি হয় 5/6 কোনটো অপচনত আছে চোৱা অপচন 8 আছে গতিকে অপচন এ হ'ল শুদ্ধ উত্তৰ বুজি পালা না এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে যাৰ শূন্য 3 আৰু -4 তেনে দ্বিঘাত
বহুপদটো কোনটো সুধিছে ইয়াতে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ কোনটো অপচন হয় কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে শূন্য কেইটা কি দিয়া আছে 3 আৰু -4 শূন্য দুটাৰ যোগফল কিমান হ'ব শূন্য দুটাৰ যোগফলটো উলিওৱা 3 শূন্য দুটাৰ যোগফলটো উলিওৱা 3 যোগ -4 কিমান হ'ব 3 বিয়োগ 4 এনসার কিমান হ'ব -1 -1 তো কি বুঝাই আছে -b/a বুঝাই আছে -b/a বুঝাই লাগিলে ইয়াৰ b টোৱে কি বুজাব ইয়াৰ পৰা আমি কি লিখিব পাৰিম এটাকে b = কিমান লিখিব পাৰিম 1 a = কিমান লিখিব পাৰিম 1 নেক্সট শূন্য দুটা পূৰণ কৰা 3 * -4 কৰা কিমান হ'ব -12 হ'ব 4 × 12 গতিকে এইটো কি হিচাপত লিখিব পাৰো আমি c/a এইটো কি হয় গুণফল হয় ইয়াৰ পৰা আমি কি লিখিব পাৰিম এটাকে c = কিমান হ'ব c = -12 হ'ব আৰু a = কিমান হ'ব 1 হ'ব এতিয়া চোৱা ইয়াৰ পৰা বহুপদ দ্বিঘাত বহুপদটো লিখা কি হ'ব a মানে 1 মানে কি হয় এনে কি হয় ax² + bx + c = 0 এইটো দ্বিঘাত বহুপদৰ আৰ্হি ইয়াৰে a এর মান কিমান আছে 1 আছে গতিকে এটো কি হ'ব x² প্লাস b এর মান কিমান আছে 1 গতিকে এটো কি হ'ব x প্লাস c এর মান কিমান আছে -12 গতিকে এটো কি হ'ব -12 = 0 आंसरটো কি হ'ব x প্লাস x² প্লাস x -12 হ'ব বহুপদটো কি হ'ব x² প্লাস x -12 হ'ব ইয়াৰ বহুপদটো কি হ'ব এইটো হ'ব x² plus x minus 12 কোনটো অপচনত আছে সো x² plus x minus 12 অপচন এ আছে গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ বুজি পালা তোমালোকক যদি পৰীক্ষা তেনে ধৰণৰ দুটা শূন্য দিয়া থাকে তাৰ পিছত যদি দ্বিঘাত বহুপদটো উলিয়াব পাৰিবা না এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কি দিয়া আছে যদি আলফা আৰু বিটা হৈছে x2x² - 3x + 1 ৰ শূন্য তেন্তে α² বিটা প্লাস আলফা বিটা স্কয়াৰৰ মান কিমান হয় সুধিছে প্ৰথমতে আমি α² বিটা প্লাস আলফা বিটা স্কয়াৰটো সৰল কৰি লওঁ কি হ'ব এইটো কৰিলে ইয়াৰ পৰা কমন আনা আলফা আৰু বিটা ইয়াতে কি থাকিব আলফা আৰু বিটা কমন আনিলে ইয়াত কি থাকিব আলফা থাকিব প্লাস ইয়াৰ পৰা আলফা বিটা কমন আনিলে কি থাকিব বিটা থাকিব গতিকে এটো কি হৈ থাকিল আলফা * বিটা * আলফা প্লাস বিটা মানে আলফা আৰু বিটা যদি দুটা শূন্য হয় আলফা * বিটা কি বুজাই থাকিব বহুপদটোৰ শূন্য দুটাৰ যোগফল তাৰ আলফা * বিটা কি বুজাব বহুপদটোৰ শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল মানে কি হয় c/a কৰা c/a কৰিলে কি হ'ব c মানে কিমান আছে 1 a এর মান কিমান হ'ব 2 আকৌ আলফা প্লাস বিটা কি বুজাব আলফা প্লাস বিটা বুজাব যে শূন্য দুটাৰ যোগফল মানে কি হয় -b/a ইয়াতে b কি বুজাই আছে b বুজাই আছে যে -3 a বুজাই আছে 2 গতিকে এটো आंसर কি হ'ব 3/2 আলফা * বিটা জায়গাত কি আহিব 1/2 ইনটু আলফা প্লাস বিটা জায়গাত কি আহিব 3/2 आंसर तो কি হ'ব 2 * 2 কি হ'ব 4 1 * 3 3 आंसर কিমান হ'ব 3/4 3/4 কোনটো অপচনত আছে অপচন বি ত আছে গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজি পালা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা যাৰ শূন্যসমূহৰ যোগফল 7 আৰু গুণফল 12 তেনে বহুপদটো কোনটো সুধিছে শূন্যসমূহৰ যোগফল দিয়া আছে যোগফল মানে কি হয় -b/a যোগফল কিমান দিয়া আছে 7 আৰু গুণফল মানে c/a কিমান দিয়া আছে 12 ইয়াৰ পৰা আমি কি লিখিব পাৰো b এর মান কিমান হয় -7 হয় ইয়াৰ পৰা আমি কি লিখিব পাৰো b এর মান -7 আৰু a এর মান কিমান 1 ইয়াৰ পৰা কি পাও আমি c এর মান কিমান 12 আৰু a এর মান 1 এটা সব ax² + bx + c এই যে দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপ ইয়াত বহুৱাই দিয়া a মানে কি আছে 1 গতিকে x² থাকিব প্লাস b মানে কিমান -7 গতিকে এটো কি আহিব
কি হ'ব -7x হ'ব আৰু a ৰ মান কিমান 12 গতিকে তো +12 থাকিব এটো এতিয়া কি হ'ব আমাৰ উলিয়াব দিয়া দীঘাত বহুপদটো কি হ'ব x² - 7x + 12 এটো কোনটো অপচনত আছে চোৱা x² - 7x + 12 অপচন বি ত আছে গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজি পালা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা যদি আলফা আৰু বিটা হৈছে 3x² - 10x + 3 শূন্য তেন্তে আলফা প্লাস বিটাৰ মান কিমান হৈছে আলফা আৰু বিটা যদি 3x² - 10x + 3 এই বহুপদটোৰ শূন্য হয় তেন্তে আলফা প্লাস বিটা কিমান আলফা প্লাস বিটা কি বুজাই আছে বহুপদটোৰ যোগফল বুজাই আছে মানে বহুপদটোৰ শূন্য দুটাৰ যোগফল বুজাই আছে শূন্য দুটাৰ যোগফলে কি বুজায় -b/a হলে b এর মান কিমান হয় আছে ইয়াত -10 আছে আৰু a এর মান কি আছে 3 আছে গতিকে आंसरটো কি হ'ব +10/3 3 ভাগৰ কি হ'ব 10 ইয়াৰ কোনটো অপচনত আছে এইটো 3 ভাগৰ 10 কোনটো অপচনত আছে চোৱা 3 ভাগৰ 10 অপচন 8 আছে গতিকে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন এ বুজি পালা আজি ভিডিঅ'টো ইমানে